বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ভোট গণনা কেন্দ্ৰত মঙ্গলবাৰে ৰাতিপুৱা 7:30 উপস্থিত হয় বিধায়ক ৰফিকুল ইছলাম। ধুবুৰীত আজমল জয়ী হ'ব বুলি আশাবাদী বিধায়ক ৰফিকুল ইছলামৰ। মঙ্গলবাৰে ৰাতিপুৱা বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ভোট গণনা কেন্দ্ৰত উপস্থিত হয় জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইন। বিধায়ক ৰফিকুল ইছলামে কয়, আমি 3খন আসনত অৱতীৰ্ণ হৈছিলোঁ। বিগত 3টা নিৰ্বাচনত একেৰাহে ধুবুৰীত বদৰুদ্দিন আজমলে জয়ী হৈ আহিছে আৰু এইবেলিও 4ৰ্থবাৰৰ বাবে নিৰ্বাচিত হ'ব বুলি বিধায়ক ৰফিকুল ইছলামে সাংবাদিকৰ আগত মন্তব্য কৰে। অলপ পিছত কাউণ্টিং আৰম্ভ হ'ব। আমাৰ কাউণ্টিং এজেণ্টখিনি ভিতৰত গৈছে অলৰেডি। বাহিৰৰ পৰা আমি চাই আছোঁ। আমি আশাবাদী ভাল হ'ব আৰু আমি যিহেতু 3খন আসনত ইলেকশ্যন খেলিছিলোঁ আৰু ধুবুৰী আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আমাৰ কেণ্ডিডেট আৰু যোৱা 3টা নিৰ্বাচনত তেখেতে একেৰাহে ধুবুৰীৰ জনগণে তেখেতক আশীৰ্বাদ দিছে, তেখেতে জিকিছে। এইবেলিও 4ৰ্থবাৰৰ কাৰণে ইনশাল্লাহ তেখেতে ধুবুৰীৰ পৰা জয়ী হ'ব। আমি ভাল খবৰৰ আশাত আছোঁ, বাহিৰত অৱক্ষাত আছোঁ আৰু আমি আশাবাদী ইনশাল্লাহ ভাল হ'ব। আচলতে ধুবুৰী সমষ্টিটো অকল UDFৰ কাৰণে নহয়, সমগ্ৰ অসমবাসীয়ে এটা বা সমগ্ৰ ভাৰতবৰ্ষৰ এটা দৃষ্টি আছে আৰু যিহেতু ৰাজনৈতিকভাৱে আজমল বা দলটোৰো ভৱিষ্যত জড়িত আছে। চাওক, আমাৰ মাননীয় সভাপতি আজমল চাহাব তেখেতে আপোনালোকে দেখিছে পাৰ্লিয়ামেণ্টত মানে নৰ্থ ইষ্টৰ কথা তেখেতে বলিষ্ঠভাৱে উত্থাপন কৰিছে। অসমৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কথা তেখেতে উত্থাপন কৰিছে। গোটেই অসমৰ জনতাৰ চকু ধুবুৰীৰ ওপৰত যে আজমল চাহাবৰ নিচিনা এজন শক্তিশালী ব্যক্তি ধুবুৰীৰ পৰা তেখেতে পাৰ্লিয়ামেণ্টত যাব লাগে। এইটো অকল ধুবুৰী লোকসভা এৰিয়াৰ ভিতৰত নহয়, ইয়াৰ বাহিৰতো জনগণৰ মানে এনেকুৱা ধৰণৰ কথা বা তেখেতসকলে বিচাৰে যে অসমৰ পৰা এজন মানে বলিষ্ঠ কণ্ঠ বা এজন সবল নেতৃত্ব দিব পৰা, পাৰ্লিয়ামেণ্টত মাত মাতিব পৰা এজন ব্যক্তি যাব লাগে। আমাৰ অসমৰ যিসকল MP যায় আপোনালোকে জানে বা অসমবাসীয়ে জানে যে 2-4-5জনে তাত গৈ এক্টিভ হয়, বাকীখিনিতো আৰু তেখেতসকলে সময় পাৰ কৰিহে গুচি আহে। কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাব যোৱা 15 বছৰ একেৰাহে তেখেতে অসমৰ কাৰণে, ৰাজ্যৰ কাৰণে, আপোনাৰ নিপীড়িত মানুহৰ কাৰণে মাত মাতি আহিছে। সেইকাৰণে ধুবুৰীৰ প্ৰতি মানুহৰ চকু যে এই এটা ইম্পৰ্টেণ্ট ছিট তাৰ পৰা আজমল চাহাব নেতৃত্ব কৰি আছে, মানুহে বিচাৰি আছে। আমিও জনগণৰ ওচৰত আশীৰ্বাদ বিচাৰি আছোঁ। আপোনালোকে দোৱা কৰক, আজমল চাহাব এইবেলিও 4ৰ্থবাৰৰ কাৰণে ইনশাআল্লাহ পাৰ্লিয়ামেণ্টত যাব। হয়, এতিয়া অলপ পিছতো একজেক্ট পলে ওলাই যাব। অলপ পিছত আৰু এতিয়া গণনা আৰম্ভই হ'ব 8টাৰ পৰা। গতিকে আমি আশাবাদী ভাল খবৰ হ'ব।